দৰণি গ্ৰীণ ফাউণ্ডেশ্যন NGO তেওঁলোকে মাজুলীক ঠিকভাৱে সুৰক্ষা কৰাৰ এটা চিন্তা চৰ্চা কৰি গছপুলি ৰোৱা তথা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰাৰ প্ৰচেষ্টা কৰিছে। তাৰে মিটিংখনত মই অংশগ্ৰহণ কৰিছিলোঁ আজি। বৰ্তমান এই কমলাবাৰী ঘাটত বৃহৎ এটা চাপৰি হৈছে। এই চাপৰিৰ পৰা তেওঁলোকে এই শুভ কাম আৰম্ভ কৰিব আৰু সেই আশা কৰিছোঁ সকলো মাজুলীবাসী তথা আমাৰ অসমবাসীয়ে মাজুলী সুৰক্ষা দিয়াত সহযোগ দিব দৰণি গ্ৰীণ ফাউণ্ডেশ্যনক। যিকোনো কাৰণত আমাৰ প্ৰায় 70% ভূমি এতিয়ালৈকে মাজুলীৰ পৰা আমি হেৰুৱালোঁ। যি ভূমিয়ে আমি এতিয়াও ইফালৰ পৰা দেখিলে গম পাওঁ, সেইখিনি যিয়েই নহওক কিয় আমি যোনবোৰ অৰণ্য বা বনাঞ্চলবোৰ হেৰুৱালোঁ, সেই বনাঞ্চলবোৰ আমি পুনৰুদ্ধাৰ কেনেকৈ কৰিম তাক লৈ আপোনালোকৰ কিছু অভিজ্ঞতাখিনি আমাৰ লগত যেন অকণমান আলোচনা কৰে যেন শ্বেয়াৰ কৰে যেন আমি তাতে সেইবোৰ লৈ আমি আগবাঢ়িব পাৰোঁ। সেয়াই আমাৰ আলোচনাৰ মূল উদ্দেশ্য আছিল আজিখন, যে সেই হেৰাই যোৱা অৰণ্যখন আমি কেনেদৰে পুনৰুদ্ধাৰ কৰিব পাৰোঁ বা গোটেই অঞ্চলডোখৰ গোটেই মাজুলীখন কেনেকৈ পুনৰ গছ গছনি ৰুই আৰম্ভ কৰিব পাৰোঁ, সেই প্ৰচেষ্টা আমি হাতত ল'ম ভাবিছোঁ। তথাপিও আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আমি। আৰু আমাৰ এই অঞ্চলৰ গাঁও প্ৰধান আমাৰ ভুৱাদালি এজোপা সাঁচি গছ আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। তিব্বতৰ মাজেদি বৈ অহা ব্ৰহ্মপুত্ৰ নদীখনে যিমানবিলাক শিল কঢ়িয়াই আনিছিলে, গেট কঢ়িয়াই আনিছিলে, সেইবিলাক আনি পেলাই ব্ৰহ্মপুত্ৰখনত বাম কৰি পেলালে। ব্ৰহ্মপুত্ৰখন চেলো হৈ গ'ল, একদম বাম হৈ গ'ল। বাম হোৱাৰ ফলত বানপানী বেছি হ'ব ধৰিলে, গৰাখহনীয়া বেছি হ'ব ধৰিলে। আৰু তাৰে ফলশ্ৰুতিত 1969 চনত তাৰপিছতে 79, 87, 88, 94, 98, তাৰপিছত 2004 চন এইকেইটা হ'ল মাজুলীত ডাঙৰ বানপানী হোৱাৰ যিকেইটা ৰত্নপুৰ, আপোনালোকে শুনিছে ৰতনপুৰ, আগতে ৰত্নপুৰ নাম আছিলে, চুতীয়া ৰাজধানী আছিলে, চুতীয়া ৰজাৰ। চ' সেই মাজুলীখনৰ হেৰিটো কি, মানে মাটিকালি কিমান? মাটিকালিটো ক'বলৈ GSI কোনো ছাৰ্ভে মাজুলী আজি তাৰিখলৈকে হোৱা নাই, কিন্তু এটা বৰ তাৎপৰ্যপূৰ্ণ কথা। কিছুদিনৰ আগতে আমাৰ DC উপযুক্ত মহোদয়ৰ কাৰ্যালয়ৰ এখন সভাত উচ্চপদস্থ বিষয়া আহোঁতে আমি প্ৰশ্ন কৰিছিলোঁ যে মাজুলী মাটিকালিটো GSI কিয় কৰা নাই? তেওঁলোকে কোনো উত্তৰ দিব পৰা নাই। কিয় হ'ল? কিবা কিবি টেকনিকেল অসুবিধা আছে, সেইটো মই নাজানো। এতিয়া আপুনি যদি টুৰিজমক পঠিয়াই দিয়ে যে আপোনালোকে ৰেভিনিউ অফিচলৈ যাওক, তাতে আপোনালোকে পাই যাব। ৰেভিনিউ অফিচত গ'ল কৈ দিব এতিয়া 550 বৰ্গ কিলোমিটাৰ। আমাৰ এজন ব্যক্তিয়ে উদ্ভাৱন কৰিছিলে, তেখেতে 1970 চনত সেই চিষ্টেমটো উদ্ভাৱন কৰিছিলে। তেতিয়া কি হয়, এই গছবোৰ যদি আমাৰ আছে, এইবিলাক মানে গেপটো বেছি নিদিয়ে, হয়তো 3 মিটাৰ 5 মিটাৰৰ গেপ দিয়ে। তেতিয়া কি হয়, এই গোটেই গছ আমি নিজে আছিলোঁ, দাদা আহক, মোৰ এটা অফিচ আছিলে, এই কিনাৰতে তেওঁ এইফালে মই যাওঁৱেই মাৰাতে তেওঁ দিনটো ভাত নাখায়। বিবেচনা নকৰিলে যে এটা এটাকৈ শিলৰ স্পাৰ যদি দি দিয়া তললৈ, গোটেই মানুহখিনি ভূমিকম্প ল'লে। আজি 8 নম্বৰ স্পাৰ দেখিছেনে? 8 নম্বৰ স্পাৰ দিলে, ইফালে 5 নম্বৰ দিলে, এইবোৰ এতিয়ালৈকে জয় মই আছোঁ। মোৰ এইটো কথাটো দুখ লাগে, কিমান আমি চাই থকা পৰিস্থিতিৰ সৃষ্টি কৰিছিলে যে কি তাত মানে কেইজনমান যুৱকক নিযুক্তি দিছিলে, এই বোলে মোৰ বাৰ্তাটো নোপোৱাৰ কাৰণে মই ইমান কাণ সাৰ নিদিওঁ। আৰু তাৰপাছত তাৰ গৰখীয়া এজনে গছটো ছিঙিছে, ভাইটি তুমি কি কৈছা? নাই এইটো গৰু চৰিবলৈ অকণমান অসুবিধা হৈছে। তাৰ মানে কি, এই উদ্দেশ্যটো মহান উদ্দেশ্যটো ইমান মানে খৰচ কৰি উপস্থিত থকা সভাৰ সভাপতি মহোদয় আৰু গুণী জ্ঞানী ব্যক্তিসকল, লগতে এই অঞ্চলৰ ৰাইজ, আজি আমি ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্য হৈছে